1 কেজি আছে ইয়াত। মই এতিয়া ইয়াৰে কি বনাওঁ আপোনালোকক দেখাই আছোঁ বাৰু। হেল্ল' এভৰিৱান, এতিয়া মই আছোঁ কিটচেনত আৰু ব'লক কৈছে আমৰে কিবা এটা বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এতিয়া আমত লাগি থকা পানীখিনি অকণমান মই এনেদৰে মুচি লৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ, এতিয়া বাজি গৈছে আবেলি 5টা। এয়া আমৰ বাকলিখিনি মই গুচাই লৈছোঁ। ব'লকচোন কি কৰোঁ অকণমান দেখাই দিওঁ। এতিয়া মই এইখিনি চকলিয়াই ল'ম। মিঠা আচাৰ কৰিম যিহেতু, ৰুকিও ল'ব পাৰে। আৰু এইখিনি মোৰ আম কাটি ল'লোঁ এনেকৈ। আপোনালোকে ৰুকিও ল'ব পাৰে ইচ্ছা কৰিলে। আৰু একেবাৰে সহজতে হোৱা এটা ৰেচিপি দেই, যদি এনেকৈ বনোৱা নাই ট্ৰাই কৰিব পাৰে। আৰু এতিয়া মই কেৰাহীটোতে প্ৰথমতে মই এয়া জিৰা, ধনিয়া, চফ আৰু অকণমান এয়া লৈছোঁ পাঁচফোৰণ, এইখিনি মই ভাজি ল'ম। ইয়াতে ইচ্ছা কৰিলে শুকান জলকীয়া ব্যৱহাৰ কৰিব পাৰে, মই নিদিওঁ কাৰণ এইখিনি আচাৰ মায়েও খাব যিহেতু, সেইকাৰণে মই শুকান জলকীয়া ব্যৱহাৰ নকৰোঁ। আৰু এয়া ভজা হ'লত মই কাঢ়ি থ'লোঁ মছলাখিনি। আৰু মই এতিয়া কেৰাহীটোতে দি দিছোঁ আমখিনি। 1 কেজি আমত মই আধা কেজি মানেই চেনি দিছোঁ, যিহেতু টেঙা আছিলে। আৰু মিডিয়াম চাইজৰ কাপ এটাৰে 2 কাপ দিছোঁ দেই, আৰু প্ৰয়োজন নহ'লে। আৰু এতিয়া ভালকৈ লৰাই দিম। আৰু প্ৰথমতে মই ভিনেগাৰ ব্যৱহাৰ কৰিম দেই। প্ৰথমতে দিছোঁ যাতে আমখিনি অলপ গলি যায়, তাৰ কাৰণে অকণমান প্ৰথমতে মই ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। আৰু মিডিয়াম ফ্লেমত মই আমখিনি ঢাকি থৈ দিছোঁ। ব'লক মছলাখিনি ৰেডি কৰি লওঁ। আৰু ইয়াত দেখিছে নহয়, চেনিখিনিও গলিছে, আমৰ পৰাও ৰসবিলাক ওলাইছে। অকণমান ৰেড চিলি যিকণ আছে সেইকণেই দিছোঁ, যিহেতু নাই। জিৰা পাউডাৰ, মই এতিয়া জিৰা গুড়া দিমেই, তথাপিতো অকণমান পাউডাৰ মই দি দিছোঁ। ধনিয়া পাউডাৰ, এতিয়া মই পিচি লোৱা মছলাখিনি সেইখিনি দি দিছোঁ। আৰু মই ইয়াত অকণমানো তেল ব্যৱহাৰ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে। ইমান ধুনীয়া গোন্ধাইছে নহয় জিৰা ধনিয়াৰ। আৰু তেল নিদিলেও এইখিনি আচাৰ বহুত ধুনীয়া হয়। আৰু একেবাৰে শেষত এইকেইটা জালুক দেখিছেনে, মই মিঠা আচাৰত জালুকটো ভাল পাওঁ, আৰু বিশেষকৈ শুকান জলকীয়া বা জলকীয়া গুড়ি দিলে মায়ে যিহেতু নাখাব, সেইকাৰণে মই জালুক অকণকে ব্যৱহাৰ কৰিছোঁ। আৰু একেবাৰে শেষতে দিছোঁ জালুক। বহুত বেছিও কিন্তু এইখিনি ভাজি থাকিব নালাগে, এনেকুৱা হৈ থাকোঁতেই নমাই দিব, নহ'লে আকৌ টান হৈ যাব। আৰু এতিয়া যিহেতু আমৰ ছিজন, সকলোৱে চাগে বনাইছেই, তথাপিতো মইনো কেনেকৈ অকণমান মিঠা আচাৰ বনালোঁ আপোনালোকৰ লগত এয়া শ্বেয়াৰ কৰিলোঁ। যদি এনেকৈ বনাই খাব ইচ্ছা কৰে খাব পাৰিব, আৰু গোটেই বছৰটোলৈ সাঁচি থ'ব পাৰিব। আৰু আমৰ মিঠা আচাৰ ঝটপটকৈ হৈ যায়, অকণমান ৰিয়াই খাই দেখাব। একদম টেঙা মিঠা চব। শেষত অকণমান ভিনেগাৰ নিদিলেও হয় মিঠা আচাৰটো, তথাপিতো আৰু মই প্ৰথমতেও ব্যৱহাৰ, আৰু একেবাৰে শেষতো মই অকণমান ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এয়া আমৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। গোটেই বছৰটো এনেকৈ কৰি খাব পাৰে। মই পিছে আৰু কৰিব লাগিব, আজি মোৰ 1 কেজি আমহে আছিলে, বৰ বেছি নহয়। আৰু যিহেতু একদম কম আছে, মই এইটো লৈছিলোঁ, এইটোত দৰকাৰেই নাই, লেতেৰা নকৰোঁ, এইখিনি এইটোতে মই ভৰাই থওঁ। চামুচ এপাতেৰে ভৰোৱা হ'লে ভালেই আছিলে। আৰু এয়া চাওকচোন, বৈয়ামত ভৰাই থৈ দিওঁ, বহুত টেষ্টি হয়। আজি মই খাই দেখাব পৰা নাই, কাৰণ আজিও মোৰ কিবা এটা কাৰণত ফাষ্টিং আছে, গতিকে ৰিয়ায়ে খাই দেখালে, তাই কৈছে বহুত টেষ্টি হৈছে। আপোনালোকেও জানেই বাৰু সকলোৱে, তথাপিতো অকণমান দেখাই দিছোঁ। যিসকলে নাজানে তেখেতসকলে বনাব পাৰিব, একদম ইজিলি হৈ যায় দেই। আমাৰ ঘৰত আকৌ এনেকুৱা মিঠা আচাৰটো সকলোৰে প্ৰিয়। ৰুটি, লুচি, ভাত সকলোৰে লগত খাব পাৰি। অকণমান জ্বলা টেঙা মিঠা হয় যে, বহুত ভাল লাগে। আৰু ব'লক এতিয়া আমৰ এটা চাটনিও বনাই লওঁ। এইবাৰ বনাবলৈ লৈছোঁ আমৰ কেঁচা চাটনি। এইখিনি আম মই তাৰপৰা অকণমান থৈ দিছিলোঁ, দিছোঁ 3টা জলকীয়া, নহৰু, নিমখ, অলপ দিন চেনি, এতিয়া দিছোঁ অলপ চেনি। আৰু এয়া আমৰ টেঙা মিঠা জ্বলা চাটনি ৰেডি হৈ গ'ল। এই চাটনিবিধো বহুত ভাল লাগে। ইয়াৰ লগত পদিনা বা ধনিয়া থাকিলেও ব্যৱহাৰ কৰিব পাৰি, কিন্তু মোৰ আজি একোৱেই নাছিলে, এনেকৈ বনাইছোঁ। সাংঘাতিক টেষ্টি হয়। আপোনালোকে এনেকৈ যদি খোৱা নাই ট্ৰাই কৰিব পাৰে। আৰু এয়া চাওক ৰেডি হৈ গ'ল। ব'লক এতিয়া ৰিয়াই ভাত খোৱাৰ সময়ত অকণমান দেখাই দিওঁ কেনেকুৱানো হৈছে। যিহেতু আজি মই খোৱা নাই, ইয়াত নহৰু দিলোঁ।
আৰু তেন্তে আজিলৈ আহোঁ।